হেল্ল' গাইজ, আজি যে বতৰটো ইমান ডাৱৰীয়া সেইভাৱে ভাবিলোঁ অলপ পকৰা বনাওঁ। গতিকে এয়া চাওক, মই পকৰা বনাবৰ কাৰণে ৰেডি হৈছোঁ। এয়া কটা পিঁয়াজ ল'লোঁ আৰু এইফালে অলপ সৰু সৰু জলকীয়া গুটি, এইফালে নিমখ আছে আৰু এইবোৰ ধুনীয়াকৈ মিক্স কৰি লওঁ নে কি কয়, কিয়নো যিহেতু ঠাণ্ডা বতৰ খাওঁ খাওঁ লাগি আছে, পূৰা গৰম গৰম পকৰা। তো গোটেইবোৰ ধুনীয়াকৈ স্পীডত মিক্স কৰি লওঁ নে কি কয়, যিহেতু ৰখিব মন যোৱা নাই, পূৰা খাওঁ খাওঁ লাগিয়ে আছে। তো এয়া জলকীয়া আৰু পিঁয়াজ দি দিলোঁ, নিমখ দিলোঁ, ৰ'ব ধুনীয়াকৈ মিলাইও লওঁ। কিন্তু কথা পাতি থাকোঁতে এটা বস্তু দিবই পাহৰি গ'লোঁ, যিহেতু কালাৰটো হ'ব লাগিব, গতিকে অলপ ৰেড চিলি দি দিলোঁ। এয়া ঘৰতে পিছা হয়, শুকান জলকীয়া গুড়ি কৰি। তো এতিয়া ধুনীয়াকৈ মিক্স কৰি লওঁ, তেতিয়াহে অলপ কালাৰটো হ'ব নে কি কয়। তো ফাইনেলি আমাৰ পেষ্টখিনিত ৰেড কালাৰ আহি গ'ল আৰু ধুনীয়াকৈ এতিয়া গেছটো অন কৰি কেৰাহীত তেল দি দিওঁ। কেৰাহীত তেল দি দিলোঁ আৰু লগে লগে গৰমো হৈ গ'ল। গতিকে হাতেৰে ধুনীয়াকৈ দি লওঁ, কিয়নো ফাৰ্ষ্ট টাইম বনাইছোঁ ন, বহুত এক্সাইটেডো হৈ আছোঁ। আৰু দোকানত গ'লে যিহেতু খুৰাহঁতে হাতেদি দিয়া দেখোঁ, গতিকে নিজে হাতেৰে বনাই খাওঁ বোলো কেনেকুৱা লাগে। চামুচেতো আমি সদায় বনায়ে থাকোঁ ন, সেই মালপোৱা হওক কিবা হওক। তো ধুনীয়াকৈ হাতেদি দিলোঁ আৰু এয়া চাওক, আমাৰ পকোৰা ৰেডি হ'ব এতিয়া। প্ৰথমবাৰ যিহেতু বনাইছোঁ, বহুত ভাল লাগি আছে। তো অলপ কালাৰটো আহিব দিওঁ, ফাইনেলি কালাৰো আহি গ'ল। তো এইখিনি ধুনীয়াকৈ নমাই থওঁ আৰু বাকীখিনিও স্পীডত এনেকৈ নমাই লওঁ নে কি কয়। এখন হাতে কেমেৰাটো অন কৰি এখন হাতে কাম কৰাটো বৰ যে জটিল ন, মই আজিহে গম পাইছোঁ। আৰু আপোনালোকৰ লগত কথা পাতি পাতি কাম কৰোঁতে কৰোঁতে জোখতকৈ বেছি সৰহে হৈ গ'ল, কিয়নো কেৰাহীটো যিহেতু বহুত সৰু, গতিকে বহুত সৰু সৰু হৈ গ'ল। আৰু জানো কি হয়, এইখিনি হৈছে ছেকেণ্ড টাইম বনোৱা আৰু এবাৰহে হ'ব। থাৰ্ড টাইমতে আমাৰ পকৰা বনোৱা শেষ হৈ যাব, কিয়নো যিহেতু মই, পাপা আৰু মায়ে খাম, গতিকে ইমান বেছিকৈও বনোৱা নাই, যিহেতু অকল তিনিজনেই খাম। তো এয়াও পূৰা হৈছে আৰু এইখিনিও ধুনীয়াকৈ নমাই লওঁ। এতিয়া এইটো ফাৰ্ষ্ট টাইম বনাইছোঁ, গতিকে এক্সাইটেড। মা পাপাক দিয়াৰ আগত নিজে এবাৰ টেষ্ট কৰিছোঁ। কিমান যেন ভাল লাগিছে ন, ঘৰতে বনোৱা ফাৰ্ষ্ট টাইম নিজে বনালোঁ, সঁচাকৈ বহুত ভাল লাগিছে। তো এয়াও ৰেডি হৈ গ'ল পূৰা পকৰা বনাই। এইফালে চাহ দেখাইছিলোঁহে, উতলটো মাৰিলেই চাহো হৈ গ'ল। আৰু এইফালে পাপাৰ কাৰণে লৈ গৈছোঁ গাখীৰৰ চাহ সৈতে পকৰা। মই কিন্তু চাহৰ সৈতে পকৰা নাখাওঁ, মই বেলেগ ষ্টাইলত খাম। এয়া দেখিছে, মই ধুনীয়াকৈ ওপৰত নিমখ, জলকীয়া আৰু পিঁয়াজ কুটি পেলাই খাইছোঁ। যিহেতু দোকানত এনেকৈ খুৰাহঁতে দিয়ে ন, বহুত ভাল লাগে খাই, গতিকে ময়ো বোলো চাহৰ সৈতে নাখাই এনেকৈয়ে খাওঁ ঘৰত। ইফালে বৰষুণৰ শব্দ শুনিছে, ধাৰাসাৰে দিয়ে আছে, এৰাৰ নামেই লোৱা নাই। যিহেতু পকৰা ফাৰ্ষ্ট টাইম নিজে বনালোঁ, গতিকে ভাবিলোঁ আপোনালোককো দেখাই দিওঁ। তো ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। তো আজিলৈ বাই।